हेलो एवरीवन की खबर आपनालोकर आशा करिछु सकलो भाले आछे आमारो भाल आरो जोआतो भिडिओत মই কৈছিলো एटु भिडिओर केटामान क्लिप মই नेक्स्ट भिडिओ दिम बुली आरो एगिटा भिडिओ हेदिनाखनरे হয় बारो हेदिनाखन মই কৈছিলো जे হোটেল নাই ওচৰত হস্পিটেলৰ ওচৰত পিঠা চাহে বিকে আৰু এনেকে ভাল হোটেল বা এনেকুৱা কিবা খাব পৰা একো নাইকিয়া সুবিধা হেকাৰণে আমি উলাই গৈছিলো খাবলে খোৱাৰ পাছতে আমি বিশালত সোমালো অলপ লৰাছলি গিটাৰ কাৰণে কিবা কিবি লবলে আমি হোটেলত আছো যেহেতু তাত এনেকে অৰ্ডাৰ কৰিব পৰা সুবিধা নাছিলে উলাই গৈ খাব লাগে হেকাৰণে আমি বিশালত সোমালো হিহঁতৰ কাৰণে কিবা কিবি লবলে আৰু তেওঁৰ কাৰণে হাফ পেন আৰু এনেকে গেঞ্জি লবলে আহিছিলো গুৱাহাটী আহিবৰ দিনাখন মই ইমানে লৰালৰি হৈছিলে মানে কি বেগত ভৰাইছো নাজানো আৰু সব ভৰালো গেঞ্জি হাফ পেন এনেকে কিছুমান বস্তু ভৰাব পাহৰিলো হেকাৰণে ভাবিছো ইয়াৰ পৰাই লৈ যাও আৰু বিশালখন বেছি দূৰ নহয় বাৰু হস্পিটেলৰ পৰা ওচৰতে খুচকাৰিয়ে আহিব পাৰি আৰু আজি হৈছে নেক্সট দিনাখন মইতো হস্পিটেলতে আছো আৰু ইহঁত গিটা আহিছে এতিয়া ৰুমৰ পৰা ওলাই আৰু মই পানী বটল আনিবলৈ কাৰণে ওলাই গৈছিলো আৰু এফালে তেওঁ শুই আছে কালি খোৱাব কৰিব দিয়া নাছিলে আৰু আজি দিছে খোৱাব কৰিবলৈ আৰু এফালে জাহিদাই মই আকৌ বিশালত যাবলৈ ওলাইছো ভাইটি আছে তেওঁৰ ওচৰত মানে কালি বজাৰ কৰোতে লৰাছলি গিটাৰ কাৰণে কাপোৰ কানি কিনা হৈছিলে আৰু তাৰে কিছুমান কাপোৰৰ সাইজ সৰু আহিলে হেকাৰণে ভাবিছো দুজনী গৈ এক্সচেঞ্জ কৰি আনুগে বহুত দিনৰ পাছত ৰিক্সাত উঠিলো 12-13 বছৰ মানে হল ৰিক্সাত উঠা নাই আৰু লৰাছলি গিটাই ভাবিছে কিহত উঠিছো ইহাতিটো ফাৰ্স্ট টাইম উঠিছে আজি সাইকেলত গৈছো এতিয়া কত গৈছে অম্বাল পৰিলা কোন আগতে উঠিছা না তুমি না ৰিক্সা না আজি উঠিছে আজি ফাৰ্স্ট টাইম উঠিছে তাই কদৰে উঠিছা না আগতে ৰিক্সাত স্কার্ট হ্যাঁ নাই উঠা আজি উঠিছে কেনেকুৱা লাগিছে উঠি কমান মজা লাগিছে গাড়ীত উঠাতে মজা লাগিলে পড়ছে না আৰু আমাৰ ইফালে এক্সচেঞ্জ কৰি হৈ গ'ল আৰু এতিয়া গৈ থাকো জাহিদাই লৰাছলি গিটা লৈ ৰুমলে গ'ল আৰু মই তেওঁৰ ওচৰলৈ গুচি আহিলো আৰু তেওঁক আজি খাবলে খিচিৰি দিছে দুপৰীয়া আৰু খোৱা বোৱাটো তেওঁৰ ইয়াপে দিছে আৰু গুটেইখিনি বিল বনাব টাইমত চাৰ্জ কৰি লব একেলগে এতিয়া মই ৰুমলে আহি আছো জাহিদা ওলাই ৰেডি হৈ আছে আমাৰ দিনত একো খোৱা নহলে প্ৰায় 12টা মান বজাত আমি ৰুটি অৰ্ডাৰ কৰি খাইছিলো আৰু এতিয়া হিহঁতৰো ভোক লাগিছে লৰাছলি গিটাকো কিবা কিবি খুৱাই আনুগে বুলি আৰু আমিও কিবা এটা খাই আহো হে বুলি ওলাই ললো আৰু তেওঁৰ ওচৰত তেওঁৰ মহায়েক এজন আছে হেকাৰণে আমি গিটা ওলাই ললো যাবলে এইটো যা খাই খতম মক বেয়া বুলি ভাবিছিলো হলে জলি খোৱা গম পালি এতিয়া আমি খাই বৈ আহি পালো আৰু আমি থকা হোটেলখনৰ নাম হৈছে বিভাজ লজ আৰু তাতে আমি 3rd ফ্ল'ৰত ৰুম লৈছো বলকচোন আপোনালোকক ৰুম টুৰটো দিও আমি থকা ৰুমটো দেখাও এইফালে জাহিদাই গুটে কাপোৰ ধুই পেলালে আৰু তাই কাপোৰ মেলিবলৈ জেগাও উলিয়াই ললে তাৰ নাৰিকলৰ পানী খোৱা নিচিনা মই এনে কৰিলো হি ভাবিছে হসাৰে খাই দিলো হি মোৰ লগত কাজিয়া লাগিছে দেখিছে নাই ভিডিঅ'ত উঠি গৈছে সবে ক'ব আৰু বেয়া লৰা এইফালে আছে এখন মিৰৰ আৰু তলত এটা কেবিনেট আছে এইফালে এডাল আলনা আছে চেয়াৰ এখন আছে আৰু এখন বেড আৰু ৰুমটো অৱশ্যে ঠাণ্ডা হৈ থাকে এইফালে টিভি এটা আছে এইফালে এটাচ ৱাশৰুম
দেখাই দিছোঁ আৰু গোটেইখন। আৰু এইফালে সৰু চাই এখন বেলকনি আছে, তাই কাপোৰ ইয়াতো মেলিছে। তাই গোটেইখনতে কাপোৰ মেলি মেলি থৈ দিছে ঘৰৰ নিচিনাকৈ। আৰু এইফালে যে টিউবলাইটখিনি জ্বলি আছে সেইখিনিতে আছে হস্পিটেলখন, ৰুমৰ পৰা একেবাৰে ওচৰত, সেইকাৰণে আমাৰ সুবিধা হৈছে। ৰাতি হ'লে লাইটিংখিনি চাই বহুত ভাল লাগে। পাহাৰৰ ওপৰত মানুহৰ ঘৰবিলাকত লাইটবোৰ জ্বলি থাকে যে, একেলগে গোটেইখিনি চাই বহুত ভাল লাগে। আৰু এইফালে ক'তো চাগে ওলাইতো যোৱা নহ'ব আমাৰ, কাৰণ ফুৰিবলৈ অহা হ'লে যি কি নহওক, ভাবিছিলোঁ আমি ফুৰিবলৈ আহিম বুলি ভাবিছিলোঁ, একলেণ্ড চাবলৈ যাম ভাবিছিলোঁ আৰু শ্বিলঙৰ ফালেও যাম বুলি ভাবিছিলোঁ এইখিনি নোহোৱাৰ আগত। কিন্তু এতিয়া কি কৰিম আৰু, উপায়তো নাই, এতিয়া যাব নোৱাৰিম আৰু। হ'লেও চাওঁচোন, ক'ৰবাত যাব যদি পৰা হয় তেতিয়া আপোনালোকক দেখুৱাম, আৰু নহ'লে চিধা ঘৰলৈ যাম। ঠিক আছে দিয়ক তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি আপোনালোকে চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।